শিলচৰ টু শিলিগুৰি এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেই ডিষ্টেন্সটো আমি খুব বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব। মেক্সিমাম 6 to 7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন। তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি। শিলিগুৰি শিলচৰ কৰিডৰ যিটো আমাৰ কাৰণে স্পেচিয়েলি কৰা হৈছে। তাৰ পিছত আমি অলৰেডি ভাৰত চৰকাৰে প্লেনিং আৰম্ভ কৰিছে যে গুৱাহাটী তিনচুকীয়া এক্সপ্ৰেছ কৰিডৰ, কাজিৰঙাক বাইপাছ কৰি পেলাই আমি এলিভেটেড কৰিডৰেদি চৰাইদেউ সোণাৰী হৈ আমি তিনচুকীয়ালৈকে গুচি যাম, যাতে ইমান ডাঙৰ বেণ্ডটো আমি ল'ব নালাগে। আমাৰ খুব সোনকালে মই সিদিনাখন নীতিন গাডকাৰীৰ লগত বহি আহিছিলো যে আমাৰ টানেলৰ টেণ্ডাৰিঙৰ প্ৰচেছ আৰম্ভ হৈছে, খুব ডাঙৰ টেণ্ডাৰিং। 2 এদিনতে আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ আমাৰ 4 লেনৰ প্ৰজেক্ট চেংচন হ'ব। গুৱাহাটী এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি ৰিং ৰোড জালুকবাৰীলৈকে অহাৰ কাম আৰম্ভ হ'ব। যোৱা কালি আমি গোটেই ৰাস্তাটো নেশ্যনেল হাইৱে গতাই দিছো। গড়ল ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি জালুকবাৰী আহি পাম। এই প্ৰজেক্টটো অহা 2 এদিনতে চেংচন হ'ব। শিলচৰৰ এয়াৰপৰ্ট ফাইনেল ষ্টেজত আছে। ৰূপসী এয়াৰপৰ্টত নৰ্থ বেংগল আৰু অসম এই গোটেই এৰিয়াটোত আটাইতকৈ ডাঙৰ লজিষ্টিক হাব হিচাপে কৰাৰ কাৰণেও ভাৰত চৰকাৰে কাম হাতত লৈছে।